দৌগাচাপৰি সত্ৰৰ এই ফাকুৱা গোসাঁই বহু বছৰ ধৰি আমি গম পোৱাত এইটো 200 বছৰীয়া ইতিহাস বুলিয়ে ক'ব পাৰি। 200 বছৰৰ পৰা এই ফাকুৱা যাত্ৰা দৌল যাত্ৰা হৈ আছে। যোৱাকালি মেঘদাহ হ'ল, আজি দৌল উৎসৱ, দৌললে ফাকুৱা গোসাঁই আনিছে। অহাকাইলৈ ফুৰণি হ'ব আৰু এই দৌল উৎসৱত আমাৰ 5খন গাঁৱৰ দৌগাচাপৰি, বাঁহবাৰী সত্ৰ, চেঁচা সত্ৰ, কৰতিপাৰ, বাঁহবুঢ়ী চুকে আৰু সৰুভোগেকে ধৰি বিভিন্ন গাঁৱৰ ৰাইজ ইয়াত আহে। আমাৰ মুঠতে আমাৰ 5খন গাঁৱৰ ৰাইজৰ এই দৌলটো আজি আমাৰ একেলগে মিলিত হৈ পেলাই আমাৰ এইটো যিটো পৰম্পৰা, দৌল পৰম্পৰা, এই দৌল পৰম্পৰাটো অতীজৰ পৰা চলি আহিছে আৰু চলি থাকিব। এইটো এটা আমাৰ উত্তৰ পুৰুষকো আমি জনাব লাগিব। আমাৰ অগ্ৰজ অনুজ সকলোৱে আমি গম পাইছোঁ যে এই দৌল যাত্ৰাটো আমাৰ এনেকৈ হয়। এই পৰম্পৰাটো আমি মানি চলি আহিছোঁ। আনুমানিক কিমান বছৰ ধৰি পেলাই ইয়াত চলি আহিছে? অনুমানিক আমিতো জানো যে 200 বছৰ হৈছে বুলি আমি গম পাইছোঁ। এই পৰম্পৰাটো চলি আহিছে অতীততে। আজিৰ যিটো মানুহৰ সমাগম, আগতে অলপ সমাগমটো বেছি আছিল, মানে হিলদৌল ভাঙি মানুহ আহিছিলে। এতিয়া মানুহ বিভিন্ন কামৰ অজুহাতত অলপ কমিছে, কিন্তু হ'লেও আগৰ ফূৰ্তি ফাৰ্তাবিলাক এতিয়াও বজাই ৰাখিছে। আৰু এইটো যিটো ভগৱানৰ যিটো দৌল যাত্ৰাৰ এইটো মাহাত্ম্য, এই মাহাত্ম্যটো বজাই ৰাখি সকলো এই দৌলত আহি পেলাই সেৱা লৈ পেলাই দৌলৰ লগত আগবাঢ়ি গৈছে। পদূলিয়ে দেখা যায় যে গোসাঁই আমাৰ যেতিয়া ফুৰণি হয়, আজিতো দৌল যাত্ৰা হৈছে, এই গোসাঁই কাইলৈ ফুৰণি হ'ব। ফুৰণি হৈ পেলাই ফাকুৱা পথাৰত যেতিয়া সময়টো হ'ব, তাৰ পৰা যেতিয়া ঘূৰি আহিব, গোটেই গাঁৱৰ যাওঁতেও ঘৰে ঘৰে ইয়াত মানে পদূলিয়ে ইয়াত শৰাই শলিতা দি পেলাই সেৱা কৰে। আৰু ঘূৰি আহোঁতেও ঠিক তেনেকৈ মানে দৌলক সন্মান জনাই সেৱা কৰে। এইখিনি পৰম্পৰা। দৌগাচাপৰি সত্ৰৰ এই ফাকুৱা গোসাঁই বহু বছৰ ধৰি আমি গম পোৱাত এইটো 200 বছৰীয়া ইতিহাস বুলিয়ে ক'ব পাৰি। 200 বছৰৰ পৰা এই ফাকুৱা যাত্ৰা দৌল যাত্ৰা হৈ আছে। যোৱাকালি মেঘদাহ হ'ল, আজি দৌল উৎসৱ, দৌললে ফাকুৱা গোসাঁই আনিছে। অহাকাইলৈ ফুৰণি হ'ব আৰু এই দৌল উৎসৱত আমাৰ 5খন গাঁৱৰ দৌগাচাপৰি, বাঁহবাৰী সত্ৰ, চেঁচা সত্ৰ, কৰতিপাৰ, বাঁহবুঢ়ী চুকে আৰু সৰুভোগেকে ধৰি বিভিন্ন গাঁৱৰ ৰাইজ ইয়াত আহে। আমাৰ মুঠতে আমাৰ 5খন গাঁৱৰ ৰাইজৰ এই দৌলটো আজি আমাৰ একেলগে মিলিত হৈ পেলাই আমাৰ এইটো যিটো পৰম্পৰা, দৌল পৰম্পৰা, এই দৌল পৰম্পৰাটো অতীজৰ পৰা চলি আহিছে আৰু চলি থাকিব। এইটো এটা আমাৰ উত্তৰ পুৰুষকো আমি জনাব লাগিব। আমাৰ অগ্ৰজ অনুজ সকলোৱে আমি গম পাইছোঁ যে এই দৌল যাত্ৰাটো আমাৰ এনেকৈ হয়। এই পৰম্পৰাটো আমি মানি চলি আহিছোঁ। আনুমানিক কিমান বছৰ ধৰি পেলাই ইয়াত চলি আহিছে? অনুমানিক আমিতো জানো যে 200 বছৰ হৈছে বুলি আমি গম পাইছোঁ। এই পৰম্পৰাটো চলি আহিছে অতীততে। আজিৰ যিটো মানুহৰ সমাগম, আগতে অলপ সমাগমটো বেছি আছিল, মানে হিলদৌল ভাঙি মানুহ আহিছিলে। এতিয়া মানুহ বিভিন্ন কামৰ অজুহাতত অলপ কমিছে, কিন্তু হ'লেও আগৰ ফূৰ্তি ফাৰ্তাবিলাক এতিয়াও বজাই ৰাখিছে। আৰু এইটো যিটো ভগৱানৰ যিটো দৌল যাত্ৰাৰ এইটো মাহাত্ম্য, এই মাহাত্ম্যটো বজাই ৰাখি সকলো এই দৌলত আহি পেলাই সেৱা লৈ পেলাই দৌলৰ লগত আগবাঢ়ি গৈছে। পদূলিয়ে দেখা যায় যে গোসাঁই আমাৰ যেতিয়া ফুৰণি হয়, আজিতো দৌল যাত্ৰা হৈছে, এই গোসাঁই কাইলৈ ফুৰণি হ'ব। ফুৰণি হৈ পেলাই ফাকুৱা পথাৰত যেতিয়া সময়টো হ'ব, তাৰ পৰা যেতিয়া ঘূৰি আহিব, গোটেই গাঁৱৰ যাওঁতেও ঘৰে ঘৰে ইয়াত মানে পদূলিয়ে ইয়াত শৰাই শলিতা দি পেলাই সেৱা কৰে। আৰু ঘূৰি আহোঁতেও ঠিক তেনেকৈ
মানে দৌলক সন্মান জনাই সেৱা কৰে এইখিনি পৰম্পৰা